আছে তেখেতসকলে আসন গ্ৰহণ কৰিব। সমসাময়িক ইতিহাসত পাকিস্তানে কৰা সেই সময়ত পাকিস্তানীসকলে কৰা বৰ্বৰতাৰ দ্বিতীয় উদাহৰণ কেতিয়াও যাতে এনেকুৱা পাশবিক দৃশ্যবোৰ আমি দেখা পাব নালাগে। সেইবাবে 14 আগষ্টৰ দিনটোত আমি দেশৰ অখণ্ডতা, ঐক্য আৰু সংহতিৰ বাবে প্ৰাৰ্থনা কৰোঁ আৰু যিসকল লোকে নিৰীহ লোকে সেই সময়ত প্ৰাণ আহুতি দিবলগীয়া হৈছিল তেওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ। কংগ্ৰেছ দলৰ বিফলতা তাক আজি প্ৰতিজন ভাৰতীয়ই স্বীকাৰ কৰে। আমাৰ নেতৃত্বৰ বাবে পাকিস্তানে ইমান দিনে সন্ত্ৰাসবাদৰ জৰিয়তে আমাক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ বাবে আমি ভাৰতে সকলো দিশতে আগবাঢ়ি যাবে। সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰিছোঁ। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বন্দে বন্দে বন্দে। বহুত বহুত ধন্যবাদ। জয় হিন্দ। সকলক ধন্যবাদ জনাইছোঁ। আজি আমাৰ দীৰ্ঘায়ু জীৱন কামনা কৰি হাত দীঘল সম্বৰ্ধনা জনাব লাগে। আৰু ইয়াৰ লগে লগে আজি এই গোটেই কাৰ্যক্ৰম সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি আমাৰ সমূহ কাৰ্যকৰ্তাকে ধন্যবাদ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা ভাৰতীয় অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক মাননীয় ৰবীন্দ্ৰ ৰাজুজী, আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী মাননীয় পীযুষ गंदी फंस गया जाम में। लेके